এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। নমস্কাৰ আমাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোকক নমস্কাৰ জনাই আৰম্ভ কৰিছো তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। তোমালোকে ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি শুনিবৰ বাবে ৰেডিঅ'ৰ কাষত বহিছা আৰু ৰেডিঅ'ত ভলিউম বঢ়াই দিছা। আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিব বিচাৰিছোঁ, অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ-ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক পাঠ দিবৰ বাবে আমাৰ ষ্টুডিঅ'ত আহি উপস্থিত হৈছেহি ডিব্ৰুগড় জিলাৰ লাহোৱাল শিক্ষাখণ্ডৰ মাইজান পকালাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ৰিণ্টু চেতিয়া ছাৰ। আৰু ছাৰে আজি বিশেষভাৱে পঞ্চম শ্ৰেণী অৰ্থাৎ ক্লাছ 5ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে অসমীয়া বিষয়ৰ পাঠদান লৈ আহিছে। আৰু আজিৰ পাঠৰ নাম পিঠাৰ মেল। এয়া ছাৰ আমাৰ মাজত। ছাত্ৰ-ছাত্ৰীসকল মন দি শুনিবা, ছাৰে এতিয়া তোমালোকৰ বাবে পাঠ আগবঢ়াব। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰিছোঁ তোমালোক সকলো কুশলে আছা আৰু বৰ্তমান তোমালোকৰ নিয়মীয়া পাঠ শুনিবৰ বাবেই ৰেডিঅ'ৰ কাষতেই আছা। তোমালোকৰ স্কুল বন্ধ হৈ আছে যদিও আমি ঘৰতেই পঢ়া শুনা কৰিব লাগিব, নহয় জানো? আজি তোমালোকৰ বাবে পঞ্চম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ লৈ আহিছোঁ। পাঠটিৰ নাম হৈছে পিঠাৰ মেল। এয়া এটি কবিতা। কবিতাটিৰ নাম হৈছে পিঠাৰ মেল। কবিতাটিৰ কবি হৈছে অতুল চন্দ্ৰ হাজৰিকা। বাৰু, আমি কবিতাটিৰ মাজলৈ যোৱাৰ আগতেই পিঠাৰ মেল নামটো শুনাৰ লগে লগেই আমাৰ মন ভাল লাগি গৈছে, নহয় জানো? ইয়াত পিঠাৰ কথা কৈছে আৰু পিঠা বুলি ক'লেই আমাৰ খাবলৈ মন যায়, ভাল লাগে, নহয় জানো? কিন্তু তাৰ আগতেই কোৱাচোন, পিঠা কেতিয়া কেতিয়া আমাৰ ঘৰত প্ৰস্তুত কৰে? আমি পিঠা, আমাৰ মায়ে কেতিয়া পিঠা প্ৰস্তুত কৰে? লগতে আমি পিঠাবিলাক খাই কেনে পাওঁ? বাৰু, আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু। আমাৰ অসমৰ জাতীয় উৎসৱ হৈছে বিহু। তোমালোকে এতিয়া ভাবাচোন, আমাৰ বিহু কেইটা আৰু কি কি? আমাৰ বিহু কেইটা আৰু কি কি? বাৰু, তোমালোকক সহায় কৰিবৰ বাবে মই এটি বিহু নাম গাই শুনাম। তেতিয়া তোমালোকে গম পাবা আমাৰ বিহু কেইটা আৰু কি কি। শুনিবাচোন দেই। বিহু বিহু বিহুতি, বিহু আমাৰ তিনিটি। বিহু বিহু বিহুতি, বিহু আমাৰ তিনিটি। কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী। কাতি বিহু কঙালী, মাঘৰ বিহু ভোগালী। বহাগতে বহাগতে ধেমালি, বহাগতে ধেমালি কৰোঁ। বিহু নামটি শুনিলানে? বিহু নামটিত কি কৈছে? বিহু আমাৰ তিনিটি। অৰ্থাৎ অসমৰ জাতীয় উৎসৱ বিহু কেইটা? বিহু তিনিটা। কি কি বিহু? বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু। বিহু আমাৰ তিনিটা: বহাগ বিহু, কাতি বিহু আৰু মাঘ বিহু বা ভোগালী বিহু। এতিয়া এই বিহুৰ সময়তেই আমাৰ ঘৰত মায়ে বা আমাৰ ঘৰৰ পেহী, জেঠাই, আইতাহঁতে পিঠা বনায়, নহয় জানো? আৰু সেই বিহুৰ সময়ত আমি পিঠাবোৰ খাই খুব ভাল পাওঁ। গতিকে সেই পিঠাবিলাকৰে এটা কবিতা আমি আজি আলোচনা কৰিম। তোমালোকেও
মন দি শুনিবা আৰু প্ৰয়োজনীয় কথাবোৰ বহীত লিখি ল'বা। আশা কৰিছোঁ তোমালোকে তোমালোকৰ অসমীয়া কিতাপখন মেলি লৈছা, লগতে বহী কলম সাজু কৰি লৈছা। বাৰু তেন্তে এতিয়া আহাচোন আমি পিঠাৰ মেল এই কবিতাটি আলোচনা কৰোঁ। মই কৈছিলোঁ যে পিঠাৰ মেল এই কবিতাটিৰ কবি হৈছে সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকা। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে তোমালোকৰ পূৰ্বৰ শ্ৰেণীৰ ভাষাৰ যিসমূহ কবিতা আছিলে তাত নিশ্চয় অতুল চন্দ্ৰ হাজৰিকাদেৱৰ নাম পাইছা। তৃতীয় শ্ৰেণীত তোমালোকে অতুল চন্দ্ৰ হাজৰিকাদেৱৰ কবিতা পঢ়িছা। অতুল চন্দ্ৰ হাজৰিকাদেৱৰ বিষয়ে আমি কিছু কথা জানি লওঁ আহাচোন। অতুল চন্দ্ৰ হাজৰিকাদেৱ একাধাৰে এগৰাকী কবি, নাট্যকাৰ, গদ্য লেখক আৰু শিশু সাহিত্যিক আছিল। অতুল চন্দ্ৰ হাজৰিকাদেৱৰ জন্ম 1903 চনৰ 9 ছেপ্টেম্বৰত গুৱাহাটীত হৈছিল। তেখেতৰ পিতৃৰ নাম আছিল ৰমাকান্ত হাজৰিকা আৰু মাতৃৰ নাম আছিল নিৰুপমা হাজৰিকা। অতুল চন্দ্ৰ হাজৰিকাদেৱে অসমীয়া সাহিত্য জগতলৈ উল্লেখযোগ্য বৰঙণি আগবঢ়াই থৈ গৈছে। তেখেতে সৰ্বমুঠ 124খন গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্যক সমৃদ্ধশালী কৰি থৈ গৈছে। তেখেতে ৰচনা কৰা পুথিসমূহৰ 40খন গ্ৰন্থ শিশুসকলৰ বাবে ৰচনা কৰিছিল। তেখেতে বহুতো শিশু উপযোগী কবিতাও লিখিছিল। শিশুসকলৰ বাবে লিখা তেখেতৰ কেইখনমান কিতাপ হ'ল কথা দশম, কথা কীৰ্তন, দিগ্বিজয়ী, ল'ৰাৰ জাতক, ঈশপৰ সাধু, গ্ৰীচৰ সাধু, আইতাৰ হাঁহি, হাঁহি চম্পা, অপেশ্বৰীৰ দেশ, যাদুৰ দ্বীপ, নীলা চৰাই, ৰাণী হিমানী, এণ্ডাৰছনৰ সাধু ইত্যাদি। অতুল চন্দ্ৰ হাজৰিকাদেৱ 1959 চনৰ অসম সাহিত্য সভাৰ নগাঁও অধিৱেশনৰ সভাপতি আছিল। অসম সাহিত্য সভাই 1982 চনত তেখেতক সাহিত্যাচাৰ্য উপাধিৰে সন্মানিত কৰে। 1971 চনত ভাৰত চৰকাৰে তেখেতক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰে। এইজনা মহান মনীষীৰ মৃত্যু হৈছিল 1986 চনৰ 7 জুন তাৰিখে। ছাত্ৰ ছাত্ৰীসকল, অতুল চন্দ্ৰ হাজৰিকাদেৱৰ বিষয়ে আমি কিছু কথা গম পালোঁ। আমি গম পালোঁ যে অতুল চন্দ্ৰ হাজৰিকাদেৱে শিশু উপযোগী বহুতো কবিতা আৰু বিভিন্ন সাধু কিতাপ আৰু বিভিন্ন ধৰণৰ পুথি ৰচনা কৰি থৈ গৈছে। আজি আমি যি কবিতা আলোচনা কৰিম পিঠাৰ মেল, সেই কবিতাটিও সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ শিশু সাহিত্য সম্ভাৰ এই কিতাপখনৰ পৰা লোৱা হৈছে। মূল পদ্যটি পিঠাৰ মেল এই পদ্যটি যথেষ্ট দীঘল যদিও আমাৰ পাঠত কবিতাটিৰ এটা অংশহে দিয়া হৈছে। আৰু আমি এই পিঠাৰ মেল কবিতাটি আজি আবৃত্তি কৰিম, আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কবি অতুল চন্দ্ৰ হাজৰিকাদেৱৰ বিষয়ে যিখিনি কথা ক'লোঁ সেইখিনি তোমালোকে মনত ৰাখিবা। মই তোমালোকক পুনৰ সুধিম। বাৰু এতিয়া তেন্তে আহাচোন আমি কবিতাটিৰ মাজলৈ যাওঁ। কবিতাটি আমি এতিয়া আবৃত্তি কৰিম। তোমালোকেও প্ৰথমতে কবিতাটি এবাৰ শুনি লোৱা, তাৰ পাছতে মোৰ লগতেই আবৃত্তি কৰিবা দেই।
পিঠাৰ মেল অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কিয় ক তেনে দুখ লগা কথা হুতুলিয়ে দিলে মাত ফেনি পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী টপাটপ ৰসগোল্লা মুখত সোমাব পায় লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চাই পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান ছাত্ৰ ছাত্ৰীসকল কবিতাটি ইমানেই তোমালোকে কবিতাটি নিশ্চয় শুনিলা আৰু তোমালোকৰ পাঠ্যপুথিত চাই গৈছা নহয় জানো পিঠাৰ মেল কবিতাটি আমি একেলগে এতিয়া আবৃত্তি কৰিম দেই তোমালোকে মোৰ লগে লগে কবিতাটি আবৃত্তি কৰি যাবা কবিতাটি আমি আকৌ এবাৰ আবৃত্তি কৰিম পিঠাৰ মেল কবি অতুল চন্দ্ৰ হাজৰিকা অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কিয় ক তেনে দুখ লগা কথা হুতুলিয়ে দিলে মাত ফেনি পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী টপাটপ ৰসগোল্লা মুখত সোমাব পায় লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চাই পিঠাৰ এই ঘোৰ অপমান তালৈ কোনে কৰে কাণ এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান তোমালোকে মোৰ লগতে কবিতাটি পঢ়ি গৈছানে বাৰু ঠিক আছে আমি কবিতাটি আকৌ এবাৰ আবৃত্তি কৰিম তোমালোকেও চাই যাবা আৰু পুনৰ মোৰ লগে লগে আবৃত্তি কৰি যাবা দেই পিঠাৰ মেল কবি অতুল চন্দ্ৰ হাজৰিকা অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত কিয় ক তেনে দুখ লগা কথা হুতুলিয়ে দিলে মাত ফেনি পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই আজিকালি আৰু অকমানিয়ে
নাপায় আমাক চিনি, লুচি লাগে বিস্কুট লাগে, লাগে চাহ পানী। টপাটপ ৰসৰ গোল্লা মুখত সোমাব পায়, লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চায়। পিঠাৰ এই ঘোৰ অপমান, তালৈ কোনে কৰে কাণ, এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কবিতাটি আবৃত্তি কৰিলা নহয় জানো? আমি পুনৰ আকৌ পাছত কবিতাটি আবৃত্তি কৰিম। কিন্তু এতিয়া কবিতাটিত কিনো কৈছে অলপ বুজি লওঁ আহাচোন। এই কবিতাটিত পিঠাবোৰে কথা পাতিছে নহয় জানো? পিঠাৰ মেল, অৰ্থাৎ পিঠাবিলাকে মেল পাতিছে। পিঠাবোৰে কথা পাতি এটা সমস্যাৰ বিষয়ে কৈছে। এতিয়া কি সমস্যাৰ বিষয়ে কৈছে আমি আলোচনা কৰোঁ আহাচোন। প্ৰথমতে কৈছে যে অকমানিহঁতৰ ভঁৰালী কোঠাত বিহু উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। পিঠাবোৰে পাচিত বহি কথা পাতিছে। ক'ত বহি আছে? পাচিত। আৰু কাৰ ঘৰত বহিছে? অকমানিহঁতৰ ভঁৰালী কোঠাত। এতিয়া অকমানিনো কোন? অকমানি হৈছে তোমালোকৰ দৰেই এটা কণমানি ল'ৰা। অকমানিহঁতৰ ভঁৰালী কোঠা। ভঁৰালী কোঠা মানে হৈছে বস্তু সামৰি থোৱা কোঠা। অকমানিহঁতৰ ভঁৰালী কোঠাত বিহু উৰুকা ৰাতি। আমি কৈছিলোৱেই যে বিহুৰ সময়ত আমাৰ সকলোৰে ঘৰত মা পেহী আইতাহঁতে পিঠা বনায়। গতিকে অকমানিহঁতৰ মাকেও বিহুৰ আগদিনাখন বিভিন্ন ধৰণৰ পিঠা বনাইছিলে আৰু পাচিবোৰত থৈ গৈছিলে। গতিকে সেই পিঠাবোৰেই পাচিত বহি কথা পাতিছে। আৰু বিহুৰ আগদিনাখনক কোৱা হয় উৰুকা। গতিকে সেই বিহুৰ উৰুকা ৰাতি যেতিয়া অকমানিৰ মাকে পিঠা পনাবোৰ বনাই সামৰিলে, তেতিয়া ৰাতি পিঠাবোৰে মেল পাতিলে আৰু কথা পাতিবলৈ ধৰিলে। চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চাপৰিয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই। প্ৰথমতেই কোনে মাতিলে? পাচিত বহি থকা চুঙা পিঠাই মাতিলে। চুঙা পিঠায়ে ঘপৰাই খোলা চাপৰিয়া পিঠাক মাতিলে আৰু চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক বাই বুলি মাতিলে। আমি আমাৰ সম্বন্ধৰ আমাতকৈ ডাঙৰক আমি বাই বুলি মাতো নহয় জানো? বাইদেউ। তেনেদৰে চুঙা পিঠাইও ঘপৰাই খোলা চাপৰিয়া পিঠাক বাই বুলি মাতিলে। খোলা চাপৰিয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই। অৰ্থাৎ এটা প্ৰশ্ন সুধিলে যে চুঙা পিঠায়ে খোলা চাপৰিয়া পিঠাক কি বুলি মাতিলে? বাই, এই দেশৰ কথা দহৰ কথা শুনিছনে নাই। অৰ্থাৎ তুমি এই দেশৰ আৰু এই দহৰ কথা খবৰ ৰাখিছানে? কিবা কথা গম পাইছানে? এনেধৰণে সুধিলে। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, বৰ দুখ লগাকৈ চুঙা পিঠাই খোলা চাপৰিয়া পিঠাক ক'লে যে তুমি দেশৰ কথা শুনিছানে? এই দেশত আৰু আমি বেছি দিন জীয়াই নাথাকিম। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। অৰ্থাৎ আমি আৰু বেছি দিন খাই বৈ জীয়াই থাকিব নোৱাৰিম। আমি আৰু হেৰাই যাম।
আমি হয়তো নাইকিয়া হৈ যাম। চুঙা পিঠায়ে এই বুলি বৰ দুখ লগাকৈ খোলা চাপৰীয়া পিঠাক ক'লে। আৰু চুঙা পিঠায়ে খোলা চাপৰীয়া পিঠাক কি বুলি সম্বোধন কৰিছিলে? বাই বুলি সম্বোধন কৰিছিলে, নহয় জানো? তোমালোকে মনত ৰাখিবা যে চুঙা পিঠায়ে খোলা চাপৰীয়া পিঠাক বাই বুলি সম্বোধন কৰিছিলে। তাৰ পিছতে কি হ'ল শুনা। কিয় ক তেনে দুখ লগা কথা, সুতুলিয়ে দিলে মাত। পাছিটোতে আকৌ সুতুলি পিঠাও আছিলে। সুতুলি পিঠাই চুঙা পিঠাই কোৱা কথাকেইটা শুনিলে। তেতিয়া সুতুলিয়ে মাত দিলে, তেনেকুৱা দুখ লগা কথা কিয়নো কওঁ? এই বুলি সুতুলিয়ে মাত দিলে। কি বুলি ক'লে? কিয় ক তেনে দুখ লগা কথা। চুঙা পিঠায়ে কৈছিলে যে এই দেশত আৰু আমি বেছি দিন জীয়াই নাথাকিম, আমি হয়তো নাইকিয়া হৈ যাম। এই দুখ লগা কথাটো শুনি সুতুলিয়ে মাত দিলে, কিয় ক তেনে দুখ লগা কথা। তাৰ পাছত শুনা কি হ'ল। ফেনী পিঠায়ে দিলে উত্তৰ ফেন উলিয়াই। পাছিটোতে আকৌ কোন পিঠা আছিলে? ফেনী পিঠা। ফেনী পিঠাই আকৌ তেতিয়া উত্তৰ দিলে, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। ফেনী পিঠাই কি বুলি ক'লে? যে আমাৰ চুঙা বোপায়েতো মিছা কথা কোৱা নাই। অৰ্থাৎ চুঙা পিঠায়ে যি কৈছে সেয়াতো সঁচা কথাকেই কৈছে। আমি হয়তো আৰু বেছি দিন নাথাকিম। আমাৰ চুঙা বোপায়ে ঠিকেই কৈছে। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি। লুচি লাগে, বিস্কুট লাগে, লাগে চাহ পানী। অৰ্থাৎ আজিকালি অকমানিয়ে পিঠাবোৰক হেনো চিনিয়েই নাপায়। তাৰ সলনি অকমানিয়ে কি কি খায়? লুচি, বিস্কুট, চাহ পানী এইবোৰ খায়। গতিকে পিঠাবোৰক অকমানিয়ে চিনিয়েই নাপায়। গতিকে অকমানিয়ে চিনি নাপোৱাৰ বাবে লাহে লাহে পিঠাবোৰ ঘৰত বনাবলৈ এৰি দিব। তেতিয়া পিঠাবোৰো সকলোৰে পৰা আঁতৰি যাব। সেয়েহে পিঠাবোৰে বৰ দুখ কৰি কৰি কথা পাতিছে, নহয় জানো? টপাটপ ৰসগোল্লা মুখত সোমাব পায়। অকমানিয়ে কি কি খাই ভাল পায় বুলি কৈছে? লুচি, বিস্কুট, চাহ পানী আৰু ৰসগোল্লা। তোমালোকেও নিশ্চয় ৰসগোল্লা খোৱা, নহয় জানো? আৰু ৰসগোল্লা খাই ভাল লাগে, মিঠা লাগে। অকমানিয়েও টপাটপ ৰসগোল্লা খাবলৈ পাই বৰ ভাল পায়। আৰু তেতিয়া কি কৰে? লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চায়। আৰু ৰসগোল্লা খাবলৈ পাই এই লাৰু আৰু পিঠাবোৰক অকমানিয়ে ঘিণৰ চকুৰে চায়। অৰ্থাৎ পিঠাবোৰ নাখায়। সেয়েহে পিঠাবোৰৰ মনত বৰ বেজাৰ। সিহঁতে সেয়েহে বেজাৰ মনেৰে পাছিটোতে বহি বিহুৰ উৰুকা ৰাতি এনেদৰেই কথা পাতি আছে। পিঠাৰ এই ঘোৰ অপমান, তালৈ কোনে কৰে কাণ। এইদৰে হ'লে আমি বেছি দিন জীয়াই থকাই টান। অৰ্থাৎ পিঠাবোৰে কৈছে যে পিঠাবোৰক ইমান অপমান কৰা হৈছে, কিন্তু তালৈ কোনেও কাণ কৰা নাই। অকমানিয়েও পিঠাৰ সলনি লুচি, বিস্কুট, ৰসগোল্লা, চাহ পানী এইবোৰহে খাই ভাল পায়। পিঠাবোৰক আকৌ বৰ ঘিণ কৰে। গতিকে এইদৰে যদি হয় তেতিয়াহ'লে আৰু পিঠাবোৰ বেছি দিন জীয়াই নাথাকিব। পিঠাবোৰ লাহে লাহে নাইকিয়া হৈ যাব। নাইকিয়া হৈ যাব অৰ্থাৎ পিঠাবোৰক আমি চিনিয়েই নাপাম। গতিকে ছাত্ৰ ছাত্ৰীসকল, আমাৰ এই কবিতাটিত পিঠাবিলাকৰ মাজত হোৱা এটি কথোপকথনৰ আকাৰে আমি এই কবিতাটি আলোচনা কৰিছোঁ। তোমালোকেও নিশ্চয় শুনি গৈছা, খুব ভাল লাগিছে, নহয় জানো? পিঠাবিলাকেও কথা পাতিছে, হয়নে? গতিকে পিঠাৰ মেল এই কবিতাটিৰ জৰিয়তে আমি গম পাইছোঁ যে পিঠাবোৰৰ মনত বৰ দুখ হৈছে।
কাৰণ পিঠাবোৰক আজিকালি ঘিণৰ চকুৰে চোৱা হৈছে। তোমালোকেও পিঠা খাবলৈ বেয়া পোৱা নেকি বাৰু? তোমালোকেও অকমানিৰ দৰে লুচি, বিস্কুট, চাহপানী, ৰসগোল্লা এইবিলাক খাই ভাল পোৱা নেকি বাৰু? গম পাইছো তোমালোকেও লুচি, বিস্কুট এইবিলাক খাই ভাল পোৱা। কিন্তু আমি লুচি, বিস্কুট, চাহপানী, ৰসগোল্লা, জেলেপি, লালমোহন, চিঙৰা এইবোৰ খাই ভাল পালেও আমি পিঠাবোৰো খাব লাগিব। আমাৰ পিঠাবিলাকো খাই আমি সোৱাদ ল'ব লাগিব। তোমালোকেও মা বা আইতা বা পেহীহঁতক ক'বাচোন যে আমাক পিঠা বনাই দিয়া, আমি তেতিয়া খাম। ছাত্ৰ ছাত্ৰীসকল, পিঠাৰ মেল কবিতাটি আমি আকৌ এবাৰ আবৃত্তি কৰোঁ আহা। তাৰপিছত মই তোমালোকক নাটকৰ আকাৰেৰে পিঠাৰ মেল কবিতাটি কৈ শুনাম। তেতিয়া তোমালোকৰ নিশ্চয় ভাল লাগিব। তোমালোকে তোমালোকৰ কবিতাটি আকৌ এবাৰ মেলি লোৱা। আমি কবিতাটি আকৌ এবাৰ আবৃত্তি কৰিম আৰু তোমালোকেও ঘৰত কেইবাবাৰো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে কবিতাটি পঢ়িবা, আবৃত্তি কৰিবা। লগতে তোমালোকে দলত ভাগ হৈও পদ্যটি আবৃত্তি কৰিবা। এতিয়া আমি আকৌ এবাৰ পিঠাৰ মেল কবিতাটি আবৃত্তি কৰোঁ আহাচোন। মোৰ লগে লগেই তোমালোকেও আবৃত্তি কৰি যাবা দেই। পিঠাৰ মেল। অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি, পাচিত বহি পিঠাবোৰে আছিল কথা পাতি। চুঙা পিঠাই মাতিলে ঘপৰাই, খোলা চাপৰিয়া বাই, দেশৰ কথা দহৰ কথা শুনিছনে নাই। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত, কিয় ক তেনে দুখ লগা কথা, সুতুলিয়ে দিলে মাত। ফেনী পিঠায়ে দিলে উত্তৰ, ফেন উলিয়াই, হওঁতে আমাৰ চুঙা বোপাই মিছা কোৱা নাই। আজিকালি আৰু অকমানিয়ে নাপায় আমাক চিনি, লুচি লাগে, বিস্কুট লাগে, লাগে চাহ পানী। টপাটপ ৰসগোল্লা মুখত সোমাব পাই, লাৰু আৰু পিঠাবোৰক খাই ঘিণৰ চকুৰে চাই। পিঠাৰ এই ঘোৰ অপমান, তালৈ কোনে কৰে কাণ, এইদৰে হলে আমি বেছি দিন জীয়াই থকাই টান। ছাত্ৰ ছাত্ৰীসকল, তোমালোকেও কবিতাটি আবৃত্তি কৰিলা নহয় জানো? এতিয়া কোৱাচোন কবিতাটিত কি কি পিঠায়ে অংশগ্ৰহণ কৰিছে? কি কি পিঠা আছে? চুঙা পিঠা, খোলা চাপৰিয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠা। এই চাৰিটা পিঠাই পিঠাৰ মেল কবিতাটিত অংশগ্ৰহণ কৰিছে। অৰ্থাৎ এই চাৰিটা পিঠায়ে একেলগে কথা পাতি আছে, নহয়নে? কি কি পিঠাৰ নাম ক'লো? চুঙা পিঠা, খোলা চাপৰিয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠা। তোমালোকে পিঠাকেইটাৰ নাম লিখি লোৱা। কি কি পিঠাই পিঠাৰ মেল কবিতাটিত অংশগ্ৰহণ কৰিছে? চুঙা পিঠা, খোলা চাপৰিয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠা। তেন্তে এতিয়া মই তোমালোকক নাটকীয় ৰূপত নাটকৰ দৰে এই কবিতাটি তোমালোকক কম। তোমালোকে শুনি যাবা দেই। অকমানিহঁতৰ ভৰালি কোঠাৰ পাচিত বহি পিঠাবোৰে কথা পাতি আছে। পিঠাকেইটা হৈছে চুঙা পিঠা, খোলা চাপৰিয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠা।
চুঙা পিঠাই কৈছে, অ' খোলা চাপৰীয়া বাই, খোলা চাপৰীয়া বাই। খোলা চাপৰীয়াই কৈছে, অ' চুঙা বোপা কোৱা কোৱা কি হ'ল? অ' বাই, এই দেশৰ কথা দহৰ কথা শুনিছানে? বৰ বিষম কথা হৈছে। এই দেশত আৰু আমি বেছি দিন জীয়াই নাথাকিম। এই দেশত আৰু আমাৰ বেছি দিন ভাত নাই। বুইছা খোলা চাপৰীয়া বাই, এই দেশত হয়তো আমি আৰু নাথাকিমেই চাগে। আমি হয়তো শেষ হৈ যাম। সুতুলি পিঠাই কৈছে, অ' এই তেনেকুৱা দুখ লগা কথানো কিয় কৱ? মন চন একেবাৰে মৰি যায়, বুকুখন বিষাই যায়। অ' চুঙা, এনেকুৱা দুখ লগা কথাবোৰ কিয় কৈছ? ফেনী পিঠায়ে কৈছে, হয়, পিছে আমাৰ চুঙা বোপায়েতো মিছা কথা কোৱা নাই। চুঙা বোপায়ে কোৱা কথাটো একেবাৰে সঁচা অ'। হয় হয় হয়, সকলোৱে হয় ভৰ দিছে। চোৱাচোন চোৱা, আজিকালি অকমানিয়ে দেখোন আমাক চিনিকেই নেপায়। হয় হয়, আজিকালি অকমানিয়ে আমাক সঁচাকেই চিনি নেপায়। অঁতো, অকমানিয়ে পিঠাবোৰক খাবলৈ ঘিণ কৰে। তাৰ সলনি লুচি লাগে, বিস্কুট লাগে, চাহ পানী লাগে, এইবোৰহে খাবলৈ ভাল পায়। হয় দেই, অকমানিয়ে আজিকালি দেখোন পিঠাবোৰ নেখায়েই, খাবলৈ দিলেও ঘিণ কৰে। অঁ, এই ৰসগোল্লাবোৰ টপাটপ খাবলৈ পালে সি পিঠা আৰু লাড়ুবোৰক ঘিণ কৰে, চকুলেই নেচায়। বৰ দুখ লাগিছে। এইদৰে যদি আমাক অপমান কৰা হয়, আমি দেখোন বেছি দিন জীয়াই নাথাকিম। হয় হয়, ঠিকেই কৈছা ফেনী পিঠা। আজিকালি দেখোন আমাৰ এই অপমানবোৰ কোনেও কাণেই নকৰা হৈছে। বিহু আহিলেও পিঠা পনাবোৰক কোনেও গুৰুত্ব নিদিয়ে। বজাৰৰ পৰা সেই জেলেপি, চিঙৰা, ৰসগোল্লা এইবোৰ কিনি আনিয়েই খায়। পিঠাবোৰক ঘিণৰ চকুৰেই দেখোন চায়। হয় হয়, এইদৰে হ'লে আৰু আমি বেছি দিন জীয়াই নাথাকিম। আমাৰ জীয়াই থকাই টান, আমাৰ জীয়াই থকাই টানে। এইদৰে পিঠাৰ মেল কবিতাটিত পিঠাবোৰে ভাগ লৈছে। ছাত্ৰ ছাত্ৰীসকল, তোমালোকক পিঠাৰ মেল পদ্যটো নাটকীয় আকাৰে ক'লো। তোমালোকেও তোমালোকৰ লগৰ লগত এনেদৰে পিঠাৰ মেল কবিতাটি নাটক আকাৰে কৰি চাবাচোন, খুব ভাল লাগিব। কোনোবা এজন সুতুলি পিঠা হবা, কোনোবা এজন ফেনী পিঠা হবা, কোনোবা এজন খোলা চাপৰীয়া পিঠা, কোনোবা এজন হবা চুঙা পিঠা। এইদৰে তোমালোকে নাটকীয় ৰূপত পিঠাৰ মেল কবিতাটিত অংশগ্ৰহণ কৰিবা। বাৰু, আমি কবিতাটি আবৃত্তি কৰিলোঁ, আমি পিঠাৰ মেল পদ্যটো কাহিনী আকাৰে ক'লোঁ। এতিয়া আমি এই পিঠাৰ মেল কবিতাটিৰ কিছু প্ৰশ্ন উত্তৰ আলোচনা কৰোঁ আহাচোন। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে পিঠাৰ মেল কবিতাটি আবৃত্তি কৰাৰ লগতে পঢ়াৰ লগতে তোমালোকে লিখিবাও। তোমালোকৰ বহীত শুদ্ধ বানানেৰে পদ্যটি লিখিবা। এতিয়া আমাৰ পিঠাৰ মেল কবিতাটিৰ পাঠভিত্তিক ক্ৰিয়াকলাপখিনি আলোচনা কৰোঁ আহাচোন। তোমালোকেও তোমালোকৰ পাঠ্যপুথি মেলি লোৱা, লগতে বহী কলমত প্ৰয়োজনীয় কথাবোৰ লিখি যাবা দেই। প্ৰথমতেই কোনে কাক কি প্ৰসংগত কৈছে সেয়া আলোচনা কৰোঁ আহা। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছে? এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এই কথা কোনে কাক কি প্ৰসংগত কৈছে? এই দেশত আৰু বেছি দিন নাই আমাৰ ভাত। এই কথাষাৰ চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক কৈছে। অকমানিয়ে পিঠাৰ সলনি অন্য বস্তু খাই ভাল পায়, সেয়েহে লাহে লাহে পিঠাবোৰে অপমান বোধ কৰিছে, আৰু এনেদৰে থাকিলে
পিঠাবোৰক অকমানিয়ে চিনি নোপোৱা হ'ব আৰু তেতিয়া পিঠাবোৰ নাইকিয়া হ'ব। সেয়েহে চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক দুখ মনেৰে এইদৰে কৈছে। কিয় কৱ তেনে দুখ লগা কথা? এই কথাষাৰ কোনে কাক কৈছিলে? কিয় কৱ তেনে দুখ লগা কথা? এই কথাষাৰ সুতুলি পিঠাই চুঙা পিঠাক কৈছিলে। চুঙা পিঠাই খোলা চাপৰীয়া পিঠাক দুখ মনেৰে এই দেশত যে পিঠাবোৰ লাহে লাহে নাইকিয়া হৈ যাব সেই কথা কৈছিলে। তেতিয়া সুতুলিয়ে চুঙা পিঠাক এনে দুখ লগা কথা কিয় কৈছা বুলি এই কথাষাৰ উল্লেখ কৰিছিলে। লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চাই। এই কথাষাৰ কোনে কাক কি প্ৰসংগত কৈছে? লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চাই। এই কথাষাৰ ফেনী পিঠায়ে পিঠাৰ মেলত কৈছে। চুঙা পিঠাই অকমানিয়ে পিঠাবোৰক ঘিণ কৰাৰ কথা উল্লেখ কৰাত সুতুলিয়ে দুখ প্ৰকাশ কৰিছিলে। তেতিয়া ফেনী পিঠায়ে উত্তৰ হিচাপে কৈছিলে যে সঁচাকৈয়ে চুঙা পিঠায়ে কোৱা কথাষাৰৰ দৰেই অকমানিয়ে আজিকালি পিঠাবোৰক খাবলৈ বেয়া পায়। তাৰ সলনি লুচি, বিস্কুট, ৰসগোল্লা খাবলৈহে ভাল পায় আৰু লাৰু আৰু পিঠাবোৰক ঘিণ কৰে। এইদৰেই লাৰু আৰু পিঠাবোৰক হাই ঘিণৰ চকুৰে চাই এই কথাষাৰ কোৱা হৈছিলে। বাৰু ছাত্ৰ ছাত্ৰীসকল, আমি পাঠটিত পাইছিলোঁ যে উৰুকা ৰাতি। তেনেদৰে আমি অসমীয়া ভাষাত এটা শব্দত প্ৰকাশ কৰা আমি পাওঁ। বিহুৰ আগদিনা কি বুলি কোৱা হয়? উৰুকা। তেনেদৰেও তোমালোকৰ পাঠ্যপুথিৰ ক্ৰিয়াকলাপত কিছুমান শব্দৰ অৰ্থ দিয়া হৈছে আৰু তাৰ বাবে তোমালোকে শব্দৰ অৰ্থবোৰ মিলাই লিখিব লাগে। আমি কবিতাটিত পাইছিলোঁ যে ভৰালী কোঠা। এতিয়া ভৰালী কোঠা কাক কয় আমি আলোচনা কৰিছিলোঁ যে বস্তু সামৰি থোৱা কোঠা ভৰালী কোঠা। এতিয়া আমি তেনেদৰেই শব্দৰ অৰ্থ লগতে এটা শব্দত প্ৰকাশ কৰা কিছু কৰিম। তোমালোকে এই আলোচনাখিনি তোমালোকৰ বহীত লিখি ল'বা দেই। বাৰু প্ৰথমতেই দিছে অতি অসন্মান, অৱমাননা। তাক কোৱা হয়, তাৰ অৰ্থ হৈছে ঘোৰ অপমান। অকস্মাত শব্দটিৰ অৰ্থ হৈছে হঠাতে। ঘপৰাই, অকস্মাত ঘপৰাই বা হঠাতে। বিহুৰ আগদিনাখনক কোৱা হয় উৰুকা। বিহুৰ আগদিনা উৰুকা। শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি, সেয়া হৈছে পাচি। তেনেদৰে সৰু সৰু কাঠিৰে খৰাহীও সজা হয়। গতিকে তোমালোকে পাচি আৰু খৰাহী ভালদৰে চিনি ল'বা। তোমালোকৰ মা দেউতাক সুধিবা পাচি আৰু খৰাহীৰ পাৰ্থক্য। পুনৰ কৈছোঁ, শস্য আদি থবৰ বাবে বাঁহৰ কাঠিৰে সজা বহল মুখৰ সঁজুলি কোৱা হয় পাচি। লৰালৰিকৈ কৰা কাৰ্য টপাটপ। ঘৃণা, ভাল নোপোৱা অৰ্থ হৈছে ঘৃণা, ভাল নোপোৱা শব্দৰ অৰ্থ হৈছে ঘিণ কৰা। বস্তু সামৰি থোৱা কোঠা, আমি আলোচনা কৰিছিলোঁৱেই। বস্তু সামৰি থোৱা কোঠা হৈছে ভৰালী কোঠা। আৰু পিঠাবোৰেও অকমানিহঁতৰ ভৰালী কোঠাতেই পাচিত বহি পিঠাৰ মেল পাতিছিলে, নহয়নে ছাত্ৰ ছাত্ৰীসকল? আমি পিঠাৰ মেল কবিতাটিত 4টা পিঠাৰ নাম পালোঁ আৰু এই 4টা পিঠাই পিঠাৰ মেল কবিতাটিত অংশগ্ৰহণ কৰিছিলে। কিন্তু বিহুৰ সময়ত
আমাৰ মা আইতাহঁতে আৰু বহুতো পিঠা বনায়। সেই পিঠাবিলাকৰ নাম তোমালোকে জানানে বাৰু? হয়, আমি কিছুমান পিঠা দেখিছোঁ বা খাইছোঁ, কিন্তু কিছুমান পিঠা হয়তো খাই পোৱা নাই, নহয় জানো? কিন্তু অতীজৰে পৰা অসমীয়াৰ বাপতিসাহোন বিহুৰ সময়ত বিভিন্ন প্ৰকাৰৰ পিঠা-পনা প্ৰস্তুত কৰি অহা হৈছে। এই পিঠা-পনাবোৰ হৈছে আমাৰ অসমীয়া সংস্কৃতিৰ একোটা অংগ। ঘৰলৈ আলহী অতিথি আহিলে পিঠা-পনা, লাৰু এইবোৰ খাবলৈ দিয়েই আপ্যায়ন কৰা হয়। থলুৱা জা-জলপান, পৰম্পৰাগত খাদ্য এইবোৰৰ যথেষ্ট উপকাৰিতাও আছে। তোমালোকেও বিহুৰ সময়ত বিভিন্ন পিঠা খোৱা। তেনেদৰে বিহুৰ সময়ত আৰু বহুতো পিঠা প্ৰস্তুত কৰা হয়। কিছুমান পিঠাৰ নাম আমি জানি লওঁ আহাচোন। আমি পিঠাৰ মেল পদ্ধতিত পাইছিলোঁ চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা, ফেনী পিঠা। তেনেদৰে আৰু বিহুৰ সময়ত প্ৰস্তুত কৰা হয় টেকেলি পিঠা, পানী পিঠা, নাৰিকলৰ পিঠা, তিল পিঠা, ক্ষীৰ পিঠা, তাল পিঠা, ঘিলা পিঠা, বৰ পিঠা, কল পিঠা, জেং পিঠা ইত্যাদি বিভিন্ন প্ৰকাৰৰ সুস্বাদু পিঠা প্ৰস্তুত কৰা হয়। লগতে বিহুৰ সময়ত হুৰুম, বৰা চাউল, জহা চাউল, কোমল চাউল এইবিলাকেৰে জা-জলপান দিয়া হয়। সান্দহ, ম'হৰ বা গৰুৰ গাখীৰৰ দৈ, গুৰ এইবিলাকেৰে জা-জলপান খোৱা হয়। গতিকে পিঠা-পনাবোৰ আমাৰ অসমীয়া সংস্কৃতিৰ এক অভিন্ন অংগ। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকেও বিভিন্ন প্ৰকাৰৰ এই পিঠাবিলাকৰ নাম মনত ৰাখিবা। আলহী অতিথি আহিলে আমাৰ ঘৰত পিঠা-পনাৰে আপ্যায়ন কৰা হয়। আৰু তেতিয়া আমাৰ এই পিঠা-পনাবোৰ সুস্বাদু পিঠা-পনা খায়ো ভাল লাগে। তোমালোকেও পিঠা খাই ভাল পোৱা। কিন্তু পদ্যটোত কোৱা হৈছে অকমানিয়ে খাই বেয়া পায়। আচলতে অকমানিয়ে এই ৰসগোল্লা, লুচি, বিস্কুট এইবিলাক বেছিকৈ খোৱাৰ বাবে হয়তো পিঠাবোৰ খাবলৈ এৰিছে। কিন্তু পিঠাবিলাকৰ সুস্বাদ যেতিয়া অকমানিয়ে পাব তেতিয়া নিশ্চয় অকমানিয়েও খাই ভাল পাব, নহয় জানো? গতিকে তোমালোকেও যেনেদৰে পিঠা খাই ভাল পোৱা, গতিকে অকমানিয়েও ভাল পাব। গতিকে তোমালোকেও বিহুৰ সময়ত পিঠা-পনা সোৱাদ ল'বা। আৰু এই আমাৰ শৰীৰৰ বাবে অপকাৰী কিছুমান খাদ্য, কিছুমান যেনে চিঙৰা, বেছিকৈ মিঠা ৰসগোল্লা, লালমোহন এইবোৰ বেছিকৈ নাখাবা। তাৰ সলনি এই পিঠা-পনাবোৰেই আমি খাব লাগিব, নহয়নে? বাৰু, আমি বিহুৰ সময়ত প্ৰস্তুত কৰা বিভিন্ন প্ৰকাৰৰ পিঠাৰ নাম গম পালোঁ। এতিয়া পাঠভিত্তিক ক্ৰিয়াকলাপত দিয়া প্ৰশ্ন উত্তৰ আমি আলোচনা কৰোঁ আহাচোন। তোমালোকে সেয়া বহীত লিখি ল'বা। খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? খোলা চাপৰীয়া পিঠাক কোনে কি বুলি সম্বোধন কৰিছিল? খোলা চাপৰীয়া পিঠাক চুঙা পিঠায়ে বাই বুলি সম্বোধন কৰিছিল। উত্তৰটো কি বুলি ক'লো? খোলা চাপৰীয়া পিঠাক চুঙা পিঠায়ে বাই বুলি সম্বোধন কৰিছিল। দ্বিতীয় প্ৰশ্নটো হৈছে কি কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? কি কি পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? কি কি পিঠাই ভাগ লৈছিলে? চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, সুতুলি পিঠা আৰু ফেনী পিঠা। এইকেইটা পিঠাই পিঠাৰ মেলত ভাগ লৈছিল। উত্তৰটি হৈছে চুঙা পিঠা, খোলা চাপৰীয়া পিঠা, ফেনী পিঠা আৰু সুতুলি পিঠাই পিঠাৰ মেলত ভাগ লৈছিলে। তৃতীয় প্ৰশ্নটি হৈছে অকমানিয়ে পিঠা লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে?
অকমানিয়ে পিঠা লাৰুৰ সলনি লুচি বিস্কুট চাহ পানী ৰসগোল্লা এইবোৰ খাবলৈ বিচাৰে অকমানিয়ে পিঠা লাৰুৰ সলনি কি কি খাবলৈ বিচাৰে উত্তৰটি হৈছে অকমানিয়ে পিঠা লাৰুৰ সলনি লুচি বিস্কুট চাহ পানী ৰসগোল্লা খাবলৈ বিচাৰে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি পিঠাৰ মেলৰ কবিতাটিৰ প্ৰশ্ন উত্তৰ লগতে কবিতাটি আবৃত্তি কৰিলোঁ আৰু কাহিনী আকাৰত লগতে নাট্য আকাৰতো আমি আলোচনা কৰিলোঁ এই পিঠাৰ মেল কবিতাটি আলোচনা কৰি থাকোঁতে আমাৰ পিঠাবিলাকলৈ খুব মনত পৰিছে এতিয়া নহয় জানো আমি যদি এতিয়াই পিঠাবোৰ খাবলৈ পালোহেঁতেন তেতিয়াহ'লে আমাৰ খুব ভাল লাগিলেহেঁতেন নহয়নে হয় পিঠাবোৰ সঁচাকেই বৰ সুস্বাদু আমি বিহুৰ সময়ত এই পিঠাবোৰকে খাম দেই বাৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰশ্ন উত্তৰৰ ক্ৰিয়াকলাপসমূহ নিশ্চয় বহীত লিখি ল'লা নহয়নে ছাত্ৰ ছাত্ৰীসকল এতিয়া আমি আমাৰ পাঠ্যপুথিৰ ভাষা অধ্যয়নৰ কিছু আলোচনা কৰিম ছাত্ৰ ছাত্ৰীসকল ভাষা অধ্যয়নৰ দিয়া হৈছে যে চুঙা পিঠায়ে মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই ঘপৰাই শব্দটোৰ দৰেই তপৰাই শব্দটোৱেও ততালিকে অৰ্থ প্ৰকাশ কৰে ঘপৰাই বুলি ক'লে হঠাতে কিবা এটা কোৱা বা কৰা তেনেদৰে তপৰাই শব্দটোৱেও ততালিকে অৰ্থ প্ৰকাশ কৰে এতিয়া তোমালোকৰ পাঠ্যপুথিত ঘপৰাই শব্দটো ব্যৱহাৰ কৰি তিনিটা বাক্যৰ উদাহৰণ দিয়া হৈছে প্ৰথম বাক্যটি হৈছে ৰাজুৱে সকলো কথাতে ঘপৰাই মাতে দ্বিতীয় বাক্যটো হৈছে সি টোপনিৰ পৰা ঘপৰাই উঠিল তৃতীয় বাক্যটি হৈছে সকলো প্ৰশ্নৰ উত্তৰ ঘপৰাই দিয়া সহজ কথা নহয় ঘপৰাই শব্দটি ব্যৱহাৰ কৰি এই তিনিটা বাক্য দিয়া হৈছে এতিয়া ঘপৰাই শব্দটো ব্যৱহাৰ কৰি লিখাৰ নিচিনাকৈ তপৰাই শব্দটো ব্যৱহাৰ কৰি তিনিটা বেলেগ বেলেগ বাক্য লিখিব লাগে তোমালোকেও চেষ্টা কৰাচোন ছাত্ৰ ছাত্ৰীসকল যেনেদৰে ঘপৰাই শব্দটো ব্যৱহাৰ কৰিছে তেনেদৰে তপৰাই এই শব্দটো ব্যৱহাৰ কৰিও আমি বাক্য এতিয়া কম আৰু লিখিম তপৰাই প্ৰথম বাক্যটি হৈছে শিক্ষকৰ প্ৰশ্নত সীমাই তপৰাই উত্তৰ দিয়ে দ্বিতীয় বাক্যটি মন দি শুনা কথাৰ মাজত তপৰাই উত্তৰ দিয়াতকৈ ভাবি চিন্তি উত্তৰ দিব লাগে তৃতীয় বাক্যটি হৈছে ডাঙৰৰ কথাৰ মাজত সৰুৱে তপৰাই মাত মাতিব নালাগে ছাত্ৰ ছাত্ৰীসকল ঘপৰাই শব্দটোৰ দৰে তপৰাই আমি এইদৰে শব্দটি ব্যৱহাৰ কৰি বাক্য ৰচনা কৰিলোঁ বাৰু আমি কবিতাটি আবৃত্তি কৰিলোঁ আমি কাহিনী আকাৰে আলোচনা কৰিলোঁ লগতে আমাৰ প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰিলোঁ বাৰু এতিয়া তোমালোকক মই কেইটামান কুইজ দিম তোমালোকে সেয়া লিখি লোৱাচোন তোমালোকক মই এতিয়া কেইটামান কুইজ দিম তোমালোকে লিখি লোৱা আৰু উত্তৰসমূহ পঠাবা কিন্তু দেই প্ৰথম প্ৰশ্নটি হৈছে পিঠাৰ মেল কবিতাটিৰ কবিজনৰ নাম কি পিঠাৰ মেল কবিতাটিৰ কবিজনৰ নাম কি অপশ্যন ক অতুল চন্দ্ৰ হাজৰিকা অপশ্যন ক অতুল চন্দ্ৰ হাজৰিকা অপশ্যন খ গগন চন্দ্ৰ অধিকাৰী প্ৰশ্নটো আকৌ এবাৰ কৈছো পিঠাৰ মেল কবিতাটিৰ কবিজনৰ নাম কি অপশ্যন ক
অতুল চন্দ্ৰ হাজৰিকা, অপশ্যন খ গগন চন্দ্ৰ অধিকাৰী। দ্বিতীয় প্ৰশ্নটি হৈছে কেইটা পিঠাই পিঠাৰ মেলত ভাগ লৈছিল? কেইটা পিঠায়ে পিঠাৰ মেলত ভাগ লৈছিল? অপশ্যন ক 4টা, অপশ্যন খ 5টা। কেইটা পিঠায়ে পিঠাৰ মেলত ভাগ লৈছিল? অপশ্যন ক 4টা, অপশ্যন খ 5টা। তৃতীয় প্ৰশ্নটো হৈছে পিঠাবোৰে কিহত বহি কথা পাতিছিল? পিঠাবোৰে কিহত বহি কথা পাতিছিল? অপশ্যন ক চকীত, অপশ্যন খ পাচিত। পিঠাবোৰে কিহত বহি কথা পাতিছিল? অপশ্যন ক চকীত, অপশ্যন খ পাচিত। চতুৰ্থ প্ৰশ্নটি হৈছে অকমানিয়ে কি খাবলৈ পাই লাৰু আৰু পিঠাবোৰক ঘিণৰ চকুৰে চাইছিল? অকমানিয়ে কি খাবলৈ পাই লাৰু আৰু পিঠাবোৰক ঘিণৰ চকুৰে চাইছিল? অপশ্যন ক ৰসগোল্লা, অপশ্যন খ জেলেপি। অপশ্যন ক ৰসগোল্লা, অপশ্যন খ জেলেপি। ছাত্ৰ ছাত্ৰীসকল, তোমালোকে কুইজৰ প্ৰশ্নকেইটা শুনিলা আৰু লিখি ল'লা নিশ্চয়। মই পাছত পুনৰ আকৌ তোমালোকক প্ৰশ্নকেইটা সুধিম। তোমালোকে ইয়াৰ উত্তৰসমূহ দিবলৈ চেষ্টা কৰিবা দেই। বাৰু, আজি আমি পিঠাৰ মেল কবিতাটিৰ কবি পৰিচয়ৰ লগতে পাঠটি আবৃত্তি কৰিলোঁ। কথোপকথনৰ অংশগ্ৰহণ কৰাৰ দৰে আমি কবিতাটি কাহিনী আকাৰে আলোচনা কৰিলোঁ, প্ৰশ্নোত্তৰ আলোচনা কৰিলোঁ। লগতে আমাৰ অসমীয়া সংস্কৃতিৰ অভিন্ন অংগ সুস্বাদু পিঠাপনা নাম আৰু পিঠাপনাৰ বিষয়ে গম পালোঁ, নহয় জানো? ছাত্ৰ ছাত্ৰীসকল, তোমালোকক কুইজত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকে কৰিবলৈ চেষ্টা কৰাচোন। আমাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে শুনি আছা তোমালোকৰ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আৰু আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানৰ জৰিয়তে তোমালোকৰ বাবে পাঠ আগবঢ়াই আছে ডিব্ৰুগড় লাহোৱাল শিক্ষা খণ্ডৰ মাইজান পকালাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ৰিণ্টু চেতিয়া ছাৰে। আৰু ছাৰে আজি বিশেষভাৱে পঞ্চম শ্ৰেণী অৰ্থাৎ ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছে। আৰু আজিৰ পাঠৰ নাম পিঠাৰ মেল। আৰু ছাৰে ইতিমধ্যে এই পাঠটিৰ ভিত্তিত কুইজৰ প্ৰশ্ন তোমালোকৰ বাবে আগবঢ়াইছে। আৰু তোমালোকে সেই প্ৰশ্নৰ উত্তৰ কেনেকৈ দিবা শুনি লোৱা। প্ৰথমে এখন কাগজত একেবাৰে ওপৰত লিখিবা আজিৰ তাৰিখটো, তাৰপাছত তোমাৰ নাম, তাৰপাছত বিদ্যালয়ৰ নাম লিখিবা, তাৰপাছত 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা, 3 নম্বৰ লিখি 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। আৰু সেই কাগজখন ভালদৰে ফটো মাৰিবা, ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আৰু লিখোঁতে কলমে লিখিবলৈ চেষ্টা কৰিবা, কাৰণ কাঠ পেঞ্চিলে লিখিলে যেতিয়া ফটো মাৰা তেতিয়া ফটোখনত তোমালোকৰ নামবিলাক, তোমালোকৰ আখৰবিলাক আমি ভালকৈ ধৰিব নোৱাৰোঁ। গতিকে কলমেৰে লিখিবলৈ চেষ্টা কৰিবা আৰু সেই কাগজখন ভালদৰে ফটো মাৰি হোৱাটছআপ যোগে আমালৈ প্ৰেৰণ কৰি দিবা। আমাৰ নাম্বাৰটো হৈছে 9954489439। পুনৰবাৰ কৈ দিছোঁ 9954489439। এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছোঁ অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে বিশেষ লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী। আজিৰ ৰেডিঅ' পঢ়াশালী অনুষ্ঠানটি অসমৰ বিভিন্ন প্ৰান্তত আমাৰ শিক্ষা বন্ধু বান্ধৱীসকলে ছাত্ৰ ছাত্ৰীসকলক ক'ভিড প্ৰট'কল মানি অনুষ্ঠান শুনাই আছে ফেচবুকৰ জৰিয়তে আৰু ৰেডিঅ'ৰ 90.4 মেগাহাৰ্টজৰ জৰিয়তে। আৰু এইখিনিতে পুনৰবাৰ জনাই দিছোঁ আজি আমাৰ ষ্টুডিঅ'ত উপস্থিত থাকি ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাইভ পাঠদান আগবঢ়াই আছে ডিব্ৰুগড় লাহোৱাল শিক্ষা খণ্ডৰ মাইজান পকালাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ৰিণ্টু চেতিয়া ছাৰে। আমি এতিয়া ছাৰৰ ওচৰলৈ পুনৰ যাম।
ছাত্ৰ ছাত্ৰীসকল পিঠাৰ মেল কবিতাটি আলোচনাৰ কালত মই তোমালোকক কেইটামান কুইজ দিছিলোঁ সেই কুইজৰ প্ৰশ্নকেইটা আকৌ এবাৰ কৈ দিছোঁ তোমালোকে মন দি শুনি লিখি ল'বা আৰু তাৰ উত্তৰসমূহ নিশ্চয় পঠাবা প্ৰথম প্ৰশ্নটো হৈছে পিঠাৰ মেল কবিতাটিৰ কবিজনৰ নাম কি পিঠাৰ মেল কবিতাটিৰ কবিজনৰ নাম কি অপচন ক অতুল চন্দ্ৰ হাজৰিকা অপচন খ গগন চন্দ্ৰ অধিকাৰী অপচন ক অতুল চন্দ্ৰ হাজৰিকা অপচন খ গগন চন্দ্ৰ অধিকাৰী দ্বিতীয় প্ৰশ্নটো হৈছে কেইটা পিঠাই পিঠাৰ মেলত ভাগ লৈছিল কেইটা পিঠাই পিঠাৰ মেলত ভাগ লৈছিল অপচন ক 4টা অপচন খ 5টা অপচন ক 4টা অপচন খ 5টা তৃতীয় প্ৰশ্নটো হৈছে পিঠাবোৰে কিহত বহি কথা পাতিছিল পিঠাবোৰে কিহত বহি কথা পাতিছিল অপচন ক চকীত অপচন খ পাচিত অপচন ক চকীত অপচন খ পাচিত চতুৰ্থ প্ৰশ্নটি আছিলে অকমানিয়ে কি খাবলৈ পাই লাৰু আৰু পিঠাবোৰক ঘিণৰ চকুৰে চাইছিল অকমানিয়ে কি খাবলৈ পাই লাৰু আৰু পিঠাবোৰক ঘিণৰ চকুৰে চাইছিল অপচন ক ৰসগোল্লা অপচন খ জেলেপি অপচন ক ৰসগোল্লা অপচন খ জেলেপি এইকেইটাই আছিলে কুইজৰ প্ৰশ্ন ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় মন দি কুইজৰ প্ৰশ্নকেইটা শুনিলা লিখি ল'লা আৰু তাৰ উত্তৰ নিশ্চয় প্ৰদান কৰিবা আমাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এই কুইজৰ প্ৰশ্নৰ উত্তৰ কেনেকৈ দিবা একেবাৰে সহজ উত্তৰ দিবৰ বাবে প্ৰথমে কি কৰিবা এখন কাগজত প্ৰথমে লিখিবা আজিৰ তাৰিখটো তাৰ পাছতে লিখিবা তোমাৰ নাম বিদ্যালয়ৰ নাম আৰু তাৰ পাছতে 1 নম্বৰ লিখি 1 নম্বৰ প্ৰশ্নৰ উত্তৰ 2 নম্বৰ লিখি 2 নম্বৰ প্ৰশ্নৰ উত্তৰ এইদৰে আটাইকেইটা প্ৰশ্নৰ উত্তৰ লিখিবা তাৰ পাছতে সেই কাগজখন ফটো মাৰি WhatsApp যোগে প্ৰেৰণ কৰি দিবা আমাৰ নম্বৰ হৈছে 9954489439 পুনৰবাৰ কৈ দিছো 9954489439 আমাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি তোমালোকৰ বাবে পাঠ লৈ আহিলে ডিব্ৰুগড় লাহোৱাল শিক্ষা খণ্ডৰ মাইজান পকালাইন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষাগুৰু ৰিণ্টু চেতিয়া ছাৰে আৰু আজি ছাৰে বিশেষভাৱে পঞ্চম শ্ৰেণী অৰ্থাৎ ক্লাছ 5ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে অসমীয়াৰ বিষয়ৰ পাঠদান লৈ আহিছিল আৰু আজিৰ পাঠৰ নাম আছিল পিঠাৰ মেল আৰু এই পাঠটিৰ ভিত্তি কৰি ছাৰে কুইজৰ প্ৰশ্ন আগবঢ়াইছে তোমালোকে কুইজৰ প্ৰশ্নৰ উত্তৰ দিবা আজি দিনটোৰ ভিতৰতেই আৰু এইখিনিতে আমাৰ সমূহ শ্ৰোতাক বিশেষভাৱে জনাই দিছো অইল ইণ্ডিয়া লিমিটেডৰ সমৰ্থনত সৰ্বশিক্ষা অভিযান ডিব্ৰুগড় আৰু এবিটাৰ সহযোগিতাত কথা ব্ৰহ্মপুত্ৰৰ প্ৰস্তুতি আৰু ৰেডিঅ' ব্ৰহ্মপুত্ৰৰ দ্বাৰা প্ৰচাৰিত এয়া বিশেষ লাইভ অনুষ্ঠান ছাত্ৰ ছাত্ৰীসকলৰ বাবে লাইভ অনুষ্ঠান ৰেডিঅ' পঢ়াশালী এয়া ছাত্ৰ ছাত্ৰীসকলৰ বাবে পাঠভিত্তিক অনুষ্ঠান ৰেডিঅ' পঢ়াশালী